ইতিমধ্যে আমাৰ সভাপতিয়ে এই গোটেই কংগ্ৰেছ দলৰ পঞ্চায়তী ৰাজ ব্যৱস্থাত কংগ্ৰেছ দলৰ অৱদান, কংগ্ৰেছৰ কেনেকৈ ব্ৰেইন চাইল্ড আছিলে, মহাত্মা গান্ধীৰ কেনেকৈ ব্ৰেইন চাইল্ড আছিলে পঞ্চায়ত ৰাজ ব্যৱস্থা, এই গোটেই কথাখিনি কৈছে। মই সেইখিনি ৰিপিট কৰিব খোজা নাই। আমি এই নিৰ্বাচনী ইস্তাহাৰখনত আমি মূলতঃ আমাৰ কংগ্ৰেছ দলে পঞ্চায়ত দখল কৰিলে আমাৰ পৰিকল্পনা কি, আমি কেনেকৈ পঞ্চায়ত ব্যৱস্থাক আৰু শক্তিশালী কৰিম, এই কথাখিনিয়ে বিশেষকৈ এই ইস্তাহাৰত, এই ঘোষণাপত্ৰত আমি লিপিবদ্ধ কৰিছোঁ। প্ৰথম কথাটো আপোনালোকে জানে যে সভাপতিয়ে যিটো কৈছিলে যে বিজেপিয়ে পঞ্চায়তী ৰাজ ব্যৱস্থাত কেতিয়াও বিশ্বাস নকৰে আৰু এইবাৰো তেওঁলোকে পঞ্চায়ত নিৰ্বাচন পাতিছে বাধ্যত পৰিহে। কাৰণ আপোনালোকে জানে যে আমি সেইকাৰণে কৈছোঁ, আমাৰ নিৰ্বাচনী ইস্তাহাৰত আমি কৈছোঁ যে আমি সময়মতে পঞ্চায়ত নিৰ্বাচন পাতিম। এইবাৰো বিজেপিয়ে 1 বছৰ 3 মাহ দেৰিকৈ পঞ্চায়ত নিৰ্বাচন পাতিছে। আৰু আপোনালোকে জানে কংগ্ৰেছৰ যদি ট্ৰেক ৰেকৰ্ড চায় তে যেতিয়া AGP চৰকাৰ আছিল, আপোনাৰ 85ত AGP চৰকাৰ আছিল, তেওঁলোকে পঞ্চায়ত নাপাতিলে। 91ত কংগ্ৰেছ চৰকাৰ হ'ল, হিতেশ্বৰ শইকীয়াৰ আমোলত পঞ্চায়ত পাতিলে। 96ৰ পৰা 2001লৈকে AGP চৰকাৰ হ'ল, প্ৰফুল্ল মহন্তৰ দিনত পঞ্চায়ত নাপাতিলে। তাৰমানে এই বিৰোধী পাৰ্টি বিজেপিয়ে কওক, AGPয়ে কওক, বিৰোধী পাৰ্টিবিলাকে পঞ্চায়তী ৰাজ ব্যৱস্থাক শক্তিশালী হোৱাটো নিবিচাৰে। কিন্তু 2001 চনত কংগ্ৰেছ চৰকাৰ যেতিয়া আকৌ আহিল তৰুণ গগৈদেৱৰ নেতৃত্বত, 3টা টাৰ্মত নিয়মিতভাৱে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে। আকৌ দুৰ্ভাগ্যৰ বিষয় যে 2021ত যেতিয়া হিমন্ত বিশ্ব শৰ্মা আহিল, আকৌ এই পঞ্চায়ত নিৰ্বাচন নিয়মমতে নহ'লে 1 বছৰ 3 মাহ পিছুৱাই গ'ল। গতিকে আমি যিটো সাংবিধানিক যিটো বাধ্যবাধকতা, আমি কংগ্ৰেছ দলে কৈছোঁ যে আমি যেনেকৈ আগতে আমি নিৰ্দিষ্ট সময়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা যিটো সাংবিধানিক দায়িত্ব, সেইটো আমি পালন কৰিম। আমি ইয়াত এই কথা আমি কৈছোঁ, এইটো অতি জৰুৰী কথা। দ্বিতীয়তে আমি আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছোঁ যে যিটো MGNREGA যিখন আইন, এই আইনখন বিজেপি চৰকাৰে ভংগ কৰিছে। এই আইনত কোৱা হৈছিলে যে যিবিলাকে জব কাৰ্ড এপ্লাই কৰিব, জব কাৰ্ড পাব, তেওঁলোকক ন্যূনতম মিনিমাম 100 দিনৰ, এবছৰত 100 দিনৰ কাম দিয়াটো বাধ্যতামূলক। আইনখনে কৈছে ইট ইজ এ বাধ্যতামূলক, কম্পালচৰি। কিন্তু বিজেপি গভৰ্ণমেণ্টে পঞ্চায়তী ৰাজ ব্যৱস্থাত বিশ্বাস নকৰে কাৰণে তেওঁলোকে কি কৰিলে, এই কাৰ্যকালত তেওঁলোকে জব কাৰ্ড হোল্ডাৰসকলক তেওঁলোকে 100 দিনৰ কাম নিদিলে। আমি এটা আপোনালোকক তথ্য দিব বিচাৰিছোঁ, এইটো আমাৰ নহয়, এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো পেৰিয়ডিক ৰিভিউ ৰিপৰ্ট, এই পেৰিয়ডিক ৰিভিউ ৰিপৰ্টত কৈছে, আগৰবিলাক আমি নাই অনা, লাষ্ট 2 ইয়াৰ্ছৰ কথা কৈছোঁ, লাষ্ট 2 ইয়াৰ্ছত গোটেই মানে আমাৰ অসমত জব কাৰ্ড হোল্ডাৰ আছিলে 64,98,728। ইমানখিনি মানুহ জব কাৰ্ড হোল্ডাৰ আছিলে আমাৰ অসমত। কিন্তু বিজেপি চৰকাৰে ইয়াৰে ভিতৰত কিমানক 100 দিনৰ কাম দিলে? 1%টো নহয়, মাত্ৰ 6,402, 6,402জনকহে মাত্ৰ 100 দিনৰ কাম দিব পাৰিলে। বাকীখিনি মানুহক, অৰ্থাৎ বাকী 64,98,728 মানুহৰ ভিতৰত মাত্ৰ 6,000 মানুহে কাম পালে 100 দিনৰ, বাকী কোনো মানুহে 100 দিনৰ কাম নাপালে। গতিকে এইটো এটা আইনখনত ভংগটো কৰিলে। আৰু দ্বিতীয়তে এই 100 দিনৰ মজুৰি লৈ আমাৰ মানুহৰ ক্ৰয় ক্ষমতা, আমাৰ মানুহৰ পাৰ কেপিটা ইনকাম, আমাৰ মানুহৰ, দুখীয়া মানুহৰ, গাঁৱৰ মানুহৰ 2 পইচা ইনকামৰ ৰাস্তাটো বিজেপি চৰকাৰে বন্ধ কৰি দিলে। গতিকে আমি সেইকাৰণে এই ইস্তাহাৰত আমি কৈছোঁ যে আমাৰ চৰকাৰ, আমাৰ যেতিয়া 26টো চৰকাৰ আহিবই, মাত্ৰ তাৰ আগত
এই পঞ্চায়ত হোৱাৰ লগে লগে আমি পুনৰ এই জব কাৰ্ড হোল্ডাৰসকলে যাতে 100 ডেইজৰ মিনিমাম কাম পায় তাক আমি নিশ্চিত কৰিম। আৰু লগতে যিটো তেওঁলোকৰ মজুৰি এইটো আগতে ফিক্স কৰা আছিলে, এতিয়া 250 টকা একেবাৰে নগণ্য আজিকালি। গতিকে আমাৰ সভাপতিয়ে এই কথাটো কৈছিল আগতে, গতিকে ইয়াক আমি 400 টকালৈ আমি বৃদ্ধি কৰিবলৈ আমি সিদ্ধান্ত লৈছোঁ। এইটো এটা। তৃতীয় কথাটো হৈছে বিজেপিয়ে কেনেকৈ পঞ্চায়ত ৰাজ ব্যৱস্থাক ধ্বংস কৰিছে। যে প্ৰধানমন্ত্ৰী আগতে আছিলে ইন্দিৰা আৱাস যোজনা ঘৰ, ইন্দিৰা গান্ধীক তেওঁলোকে বেয়া পায় কাৰণে নামটো বদলাই তেওঁলোকে কি কৰিলে, PMAY অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা কৰিলে। নামটোহে বদলালে, আঁচনি একেই। আচ্ছা, যি নহওক, নামটো বদলাই তেওঁলোকে ইয়াত ঘৰ, যিখন কংগ্ৰেছৰ দিনত যিটো ছিষ্টেম 10 বছৰলৈ যিখন এখন লিষ্ট কৰে, সেই লিষ্টৰ পৰাই দি থাকিব লাগে, কিন্তু সেই লিষ্টখনৰ মানুহক দি তেওঁলোকে শেষ কৰিব নোৱাৰিলে। আৰু যি নগণ্য মানুহক তেওঁলোকে ঘৰ দিলে 10টা বছৰত, সোণোৱাল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, এই ঘৰ আজি অসম্পূৰ্ণ হৈ পৰি আছে। PMAY ঘৰবিলাক চব হাফদান, পইচাটো লৈছে, ক'ৰবাত 2%, 3% ঘৰ কমপ্লিট হৈছে, চব হাফদান। আপোনালোকে গাঁৱত গ'লে দেখিব চব হাফদান হৈ পৰি আছে। গতিকে এই ধৰণে তেওঁলোকে পঞ্চায়তী ৰাজ ব্যৱস্থাক ধ্বংস কৰিছে। আমি ইয়াক হ'বলৈ নিদিওঁ। আমি সময়মতে পুঁজি মুকলি কৰি আৰু যাতে এটা বছৰৰ ফাইনেন্সিয়েল ইয়েৰৰ ভিতৰতেই সেই কাম যাতে সম্পূৰ্ণ হৈ যায়, আৰু যিমানবিলাক হাফদান ঘৰ আছে এই ঘৰ যাতে আমি সম্পূৰ্ণ কৰিব পাৰোঁ তাৰ আমি ব্যৱস্থা কৰিম। আৰু এইখিনি হোৱাৰ মূলতে কি হৈছে জানেনে? কি কাৰণে MGNREGAৰ মানুহে 100 দিনৰ কাম নাই পোৱা? কি কাৰণে PMAY ঘৰবিলাক হাফদান হৈ আছে? ইয়াৰ মূল কাৰণটো হৈছে যে বিজেপি চৰকাৰৰ ডাবল ইঞ্জিন চৰকাৰ বুলি কৈ অহংকাৰ কৰা বিজেপি চৰকাৰৰ অকমান্যতা। হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰৰ পৰা পইচা আনিব পৰা নাই। ৰুৰেল ডেভেলপমেণ্টৰ যিটো পইচা দিব লাগে সেইটো কেন্দ্ৰই দিয়া নাই। আৰু অসম চৰকাৰে যিটো নিজৰ অংশ দিব লাগে 10%, 15%, অসম চৰকাৰে সেইটো দিয়া নাই। ক'ৰ পৰা দিব? কেৱল ঋণ লৈ অন্য হিতাধিকাৰীহে কৰিছে। গতিকে অসম চৰকাৰে দিব নোৱাৰাৰ কাৰণে আৰু কেন্দ্ৰীয় চৰকাৰে তাৰ কাৰণে মুকুলাই নিদিয়াৰ কাৰণে পুঁজিৰ অভাৱত পঞ্চায়ত চলাব পৰা নাই, পঞ্চায়তৰ আঁচনি বন্ধ হৈছে আৰু পঞ্চায়ত ব্যৱস্থাক এওঁলোকে ধ্বংস কৰিছে। গতিকে আমাৰ পঞ্চায়ত ব্যৱস্থা যেতিয়া হ'ব, আমি তেতিয়া এই বিশৃংখলবিলাক আমি দূৰ কৰিব বিচাৰিছোঁ, আমি কৰিম। মই গোটেইবিলাক বহুত দীঘল হ'ব, মই নকওঁ। মূল কেইটা যিকেইটা মেইন ইম্পৰ্টেণ্ট চেলিয়েণ্ট ফিচাৰ্ছ মই সেইকেইটা আপোনালোকৰ আগত দাঙি ধৰিছোঁ। আৰু এটা গুৰুত্বপূৰ্ণ কথা যে বৰ্তমান আপোনালোকে পঞ্চায়তত দেখিছে, পঞ্চায়তত মাত্ৰ 3খন আঁচনি বৰ্তমান। 3খন আঁচনি কি আঁচনি? নাম্বাৰ 1 PMAY আঁচনিখন ঘৰ, সেইখনৰ অৱস্থা কি হৈছে আপোনালোকক কৈছোঁ। নাম্বাৰ 2 হৈছে যে নাম্বাৰ 2টো তেওঁলোকৰ বাকী 2খন আঁচনি হৈছে, এখন হৈছে তেওঁলোকে এতিয়া অৰুণোদয় দিছে। অৰুণোদয় অকল মহিলাসকলক দিছে, তাকো সকলো মহিলাই নাই পোৱা। আৰু তৃতীয়খন আঁচনি হৈছে তেওঁলোকে এই যে কৈছে লাখপতি বাইদেউ বুলি, তাৰ বাহিৰে একো আঁচনি পঞ্চায়তে দিব পৰা নাই, একো আঁচনি পঞ্চায়তৰ নাই। গতিকে আমাৰ পঞ্চায়ত ব্যৱস্থা যেতিয়া হ'ব, তেতিয়া আমি পুনৰ এই পঞ্চায়তত মূল মানুহ কোনখিনি? যিখিনি ডাউন ট্ৰডেন মানুহ, গাঁৱৰ আটাইতকৈ প'ৰেষ্ট অফ দি প'ৰ কোনখিনি মানুহ, সেইখিনি মানুহৰ কাৰণে কংগ্ৰেছে বিভিন্ন ধৰণৰ আঁচনি পঞ্চায়তৰ যোগেদি প্ৰৱৰ্তন কৰিছিল। কোনবিলাক মানুহ মই এক্সাম্পল হিচাপে কৈছোঁ। দিন হাজিৰা কৰা মানুহ, ঠেলা চালক, ৰিক্সা চালক, নাপিত, ধোবা, দৰ্জী, ৰাজমিস্ত্ৰী, কাঠমিস্ত্ৰী, গাড়ী চালক, মটৰ চাইকেল, ৰিক্সা, মোবাইল মেকানিক, ইলেক্ট্ৰিচিয়ান, প্লাম্বাৰ, হোটেল বা দোকানত কাম কৰা মানুহ, মানুহৰ ঘৰত কাম কৰা লগোৱা, শাক পাচলি বেপাৰী, মাছ বেপাৰী, মাংস বিক্ৰেতা, এই যে এনেকুৱা ধৰণৰ সৰু সৰু ব্যৱসায় কৰি পেটে ভাতে যিবিলাক মানুহ চলি আছে, সেইখিনি মানুহৰ কাৰণে পঞ্চায়ত।
সেইখিনি মানুহ গাঁৱত আছে, সেইখিনি মানুহক ফৰেষ্ট অফ দি প'ৰ, সেইখিনি মানুহক ডাউন ট্ৰডেন মানুহ, কিন্তু সেইখিনি মানুহৰ কাৰণে বিজেপি চৰকাৰে কোনো ধৰণৰ আঁচনি পঞ্চায়তত নাই। এতিয়া পঞ্চায়তৰ মাত্ৰ 3খন আঁচনি। আৰু যেতিয়া আমাৰ কংগ্ৰেছ চৰকাৰ আছিল তেতিয়া এই আটাইতকৈ গ্ৰাছ ৰুটৰ এই খাটি খোৱা মানুহবিলাকৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি আমি কংগ্ৰেছে প্ৰৱৰ্তন কৰিছিলোঁ, তেওঁলোকৰ স্বাৱলম্বিতাৰ কাৰণে, তেওঁলোকৰ ইকনমিক আপলিফমেণ্টৰ কাৰণে। গতিকে সেইকাৰণে আমাৰ পঞ্চায়ত ব্যৱস্থা যেতিয়া হ'ব কংগ্ৰেছৰ সংখ্যাগৰিষ্ঠতা পোৱাৰ পিছত, আৰু ইয়াৰ 9 মাহ 8 মাহৰ পিছত যেতিয়া 26ত যেতিয়া আমাৰ চৰকাৰ হ'ব, আমি এই পঞ্চায়তৰ যোগেদি আমি এই ডাউন ট্ৰডেন মানুহ, যিখিনি আটাইতকৈ দৰিদ্ৰৰো দৰিদ্ৰ মানুহ, সেই মানুহখিনিক সামৰি আমি সেই মানুহখিনিৰ আৰ্থ সামাজিক উন্নয়নৰ কাৰণে আমি সেই মানুহখিনিৰ কাৰণে বিভিন্ন ধৰণৰ আমি আঁচনি আমি প্ৰণয়ন কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।